বন্ধুসকল, এই বাক্য চাওক। এই বাক্যই আপোনালোকৰ মনৰ ইচ্ছা পূৰ্ণ কৰিব। কাৰণ বহুতৰে বহুত ইচ্ছা থাকে আৰু বহুতো বিষয়ত যে এনেকুৱা হ'লে ভাল হয়। কিন্তু এই সকলো ইচ্ছা বা কল্পনা কৰা বিষয় কেনেকৈ পূৰ্ণ হ'ব? বন্ধুসকল, আহক আজি এই বাক্যৰ দ্বাৰা বুজিবলৈ চেষ্টা কৰিম। যিবিলাকে জিহুৱাৰ আগত প্ৰাৰ্থনা কৰে, যিবিলাকে সত্যৰে তেওঁৰ আগত প্ৰাৰ্থনা কৰে, জিহুৱা সেই সকলোৰে ওচৰ। তেওঁলৈ ভয় ৰাখোতাবিলাকৰ বাঞ্ছা পূৰ্ণ কৰিব আৰু সেইবিলাকৰ কাতৰোক্তি শুনি সেইবিলাকক ত্ৰাণ কৰিব। জিহুৱাই তেওঁকে প্ৰেম কৰোঁতা সকলোকে ৰক্ষা কৰে, কিন্তু সকলো দুষ্টক হ'লে তেওঁ বিনষ্ট কৰিব। জিহুৱাই নম্ৰবিলাকক ধৰি ৰাখে, তেওঁ দুষ্টবোৰক মাটিলৈ পেলাই দিয়ে। জিহুৱাই তেওঁলৈ ভয় কৰোঁতাবিলাকত সন্তোষ পায় আৰু তেওঁৰ দয়ালৈ অপেক্ষা কৰোঁতাবিলাকত সন্তুষ্ট হয়।